নমস্কাৰ সকলোকে। ইয়াকে দেখিছে, ইয়াক মই আজি ৰেস্কিউ কৰি আনিলোঁ। যিহেতু তাৰ কোনো কেনেন ডিষ্টেম্পাৰ বেমাৰ লাগি এনেকুৱা হোৱা নাই। তাৰ একচুৱেলি তাক হয়তো কোনোবা গাড়ীয়ে বা বাইকে কোনোবা এক্সিডেণ্ট কৰি থৈ গৈছে, কাৰণ তাৰ ভৰিটো অলৰেডি ভাঙা আছে। এটা ফ্ৰণ্টৰ ভৰিটো বেণ্ড হৈ গ'ল কমপ্লিটলি, আৰু বেকৰ ভৰিকেইটাতো সি দুখ পাইছে, আঘাত পাইছে সি। আৰু সি চুঁচৰি খোজকাঢ়ে। মোক এজনী মোৰ সামাজিক মাধ্যমৰ জৰিয়তে চিনাকি হোৱা এজনী ভণ্টি ভাল, তাই নামটো বৰ্ষা হয়, ঘৰ তাই বৰিশাগৰত হয়। তাইও বৰ ধুনীয়াকৈ ধৰক কেতিয়াবা মানে প্ৰায় ধৰক আমাৰ এনেধৰণৰ ব্ৰীডবিলাকৰ কাৰণে, ইণ্ডি ব্ৰীডবিলাকৰ কাৰণে, যিহেতু ৰাস্তাত হওক বা মানুহৰ ঘৰতে হওক, কেতিয়াবা সহায় সহযোগিতা আগবঢ়াই থাকে। তো এনে ক্ষেত্ৰত তাই মোক জনোৱাত যিটো এটা প্ৰফাইল, মোৰ প্ৰফাইলত তাই টেগ কৰিছিলে, তাই এটা পষ্টত টেগ কৰিছিলে যে ৰেস্কিউ কৰাৰ কথা কোনোবা ওলাব নেকি। মোক টেগ কৰাৰ পিছত মই গৈ আজি খবৰটো পোৱাৰ পিছত মই গৈ আজি তাকে ৰেস্কিউ কৰি আনিলোঁ। ৰেস্কিউ কৰি আনি মই আমাৰ আমাৰ যোনটো আমাৰ ৰেস্কিউ এণ্ড ট্ৰিটমেণ্টৰ চেণ্টাৰ আছে তাতে ৰাখিলোঁ। প্ৰথমে মই তাক ৰেস্কিউ কৰি আনি আমাৰ পশু চিকিৎসালয়লৈ লৈ গ'লোঁ। ডক্টৰ মজিনা বেগম বাইদেউ আৰু তাৰপিছত মই গৈ চেল্টাৰত থৈ আহিলোঁ। এতিয়া বৰ্তমান তাৰ চিকিৎসাধীন মানে চিকিৎসা হৈ থাকিব ৰেগুলাৰলি। তো ই ভাল হোৱাৰ পিছত হয়তো আমাৰ চেল্টাৰতে থাকিব। ধুনীয়াকৈ বনোৱা হৈছে, কাম হ'ব।